খাৰুপেটীয়াবাসীৰ বাবে সুখবৰ। খাৰুপেটীয়া কলেজ টাৰ্ণিঙত নতুনকৈ শুভাৰম্ভ কৰিলে টাটা হিটাচীৰ এটিএম সেৱা। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মহিবুৰ ৰহমানে ফিটা কাটি আজিৰে পৰা 24x7 সেৱা উপলব্ধ হোৱাকৈ শুভাৰম্ভ কৰিলে এই সেৱা। বৃহত্তৰ খাৰুপেটীয়া কলেজ টাৰ্ণিঙত এটিএম মেচিন নথকাকৈ বহু হাৰাশাস্তিত ভুগি আছিল কলেজ টাৰ্ণিঙৰ গ্ৰাহকসকলে। এতিয়া আৰু চিন্তাৰ কাৰণ নাই, কাৰণ টাটা হিটাচীয়ে আজিৰে পৰা আৰম্ভ কৰিলে 24x7 এটিএম সেৱা। কলেজ টাৰ্ণিঙৰ সকলো বেংকৰ গ্ৰাহকৰ বাবে 24x7 উপলব্ধ হ'ব এই সেৱা। যিকোনো বেংকৰ টকা উলিয়াব পাৰিব কোনো ধৰণৰ টেক্স নিদিয়াকৈ। খাৰুপেটীয়াৰ যুৱক মফিজুদ্দিনৰ নেতৃত্বত আজি শুভাৰম্ভ হ'ল এই এটিএম সেৱা। হয়, খাৰুপেটীয়া কলেজ টাৰ্ণিং এই বৃহত্তৰ এৰিয়াত নতুনকৈ টাটা হিটাচী এখন এটিএম স্থাপন কৰা হ'ল। আজি তাৰে শুভ উদ্বোধনী অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰিছিল, মই আহি শুভ উদ্বোধন কৰিলোঁ। কি কি সুবিধা থাকিব এতিয়া? সুবিধা 24 ঘণ্টাই খোলা থাকিব। আৰু আগতে শুনা পাইছিলোঁ টাটা হিটাচী এটিএমত চাৰ্জ কটা যায়, কিন্তু এতিয়া নতুনকৈ যিটো মানে গাইডলাইন আহিছে মই জনামতে কোনো ধৰণৰ চাৰ্জ কটা নাযায়। ৰাইজৰ সেৱাতহে মানে ছাৰ্ভিচ 24 ঘণ্টাই খোলা থাকিব। যিকোনো বেংকৰ এটিএম ইয়াত এলাও হ'ব। ঠাইডোখৰ এইখন কলেজ টাৰ্ণিং, খাৰুপেটীয়া কলেজ টাৰ্ণিং বুলি কয়। কলেজ যোৱা ৰাস্তাটোৰ কাষতে এইখিনি বৃহত্তৰ এৰিয়াত নাই, একেবাৰে লাভলি হোটেললৈকে এইখিনিত এটিএম নাই। বৃহত্তৰ এৰিয়াত এইটো এটা নতুনকৈ এটা সুবিধা পাইছে, জনসাধাৰণে বহুত উপকৃত হ'ব। এইখিনি মই আৰু এটা কথা অৱগত কৰাইছোঁ আপোনালোকক, খাৰুপেটীয়া কলেজৰ ছাত্ৰ ছাত্ৰীসকল তথা প্ৰবক্তাসকলে ইয়াতে মানে বহুত সুবিধা পাব আৰু সিহঁতৰ। খাৰুপেটীয়াৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট, টকছক 24 ইণ্ডিয়া।